ক'ব। ঈশ্বৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। লগতে আমাৰ শ্ৰদ্ধাৰ গুৰুজনালৈ, আমাৰ নাতি পিতৃলৈ শ্ৰদ্ধা আৰু সেৱা যাচিছোঁ। আজি মই আচলতে মোৰ 3টা সাক্ষ্য আছে। যোৱা জানুৱাৰী মাহৰ 7 তাৰিখে মই ঘৰৰ পৰা, মোৰ ডিব্ৰুগড়ত থাকোঁ, ঘৰৰ পৰা মই নাহৰকটীয়ালৈ গৈছিলোঁ। ঈশ্বৰে ইমান এটা সহায় কৰিলে যে মই ঘৰৰ পৰা যাওঁতে আমি গেছৰ ওপৰত এটা ষ্ট'ভ, পানীৰ কেটলি বহাই থৈ গৈছিলোঁ। আমি গমেই নাপাওঁ যে আমি কেটলিটো বহাই থৈছোঁ। ৰাতিপুৱা আমি 7 তাৰিখে 9টা বজাত আমি ইয়াৰ পৰা নাহৰকটীয়ালৈ গৈছিলোঁ আৰু পাছদিনাখন ৰাতি আমি সন্ধিয়া 6টা বজাত ঘৰলৈ আহিছিলোঁ। ঘৰত আহি যেতিয়া লাইট চাইট জ্বলালোঁ, তেতিয়া মানে দেখিলোঁ যে কেটলিটো, গেছৰ ওপৰত কেটলি এটা জ্বলি আছে। মানে পানীৰ গেছটো অন হৈ থকা, মানে একে গমেই পোৱা নাই যে ঘৰত কিবা এটা জ্বলি আছে। কিন্তু তেওঁ ভাবিলে মই কেটলিটো বহাইছোঁ, মোক পানী দিয়া বুলি ক'লে। মই পানীটো ঢালিব যাতে গৈছোঁ, কেটলি খালী। মই কৈছোঁ, তুমি কেটলিটো কেতিয়া বহালা? কৈছে, মই নাই বহা, মই তুমি বহোৱা বুলি ভাবিছোঁ। মানে ময়ো বহা নাছিলোঁ। গতিকে কেটলিটো সেই তেতিয়াৰ পৰাই, আগদিনাখন ৰাতিপুৱা 9টা বজাৰ পৰা পাছদিনাখন 6টা বজালৈকে জ্বলি আছিলে। কিন্তু জুইখিনিও, গেছটো মিডিয়ামত আছিলে, তেনেকৈ জ্বলি আছে। কেটলিটো খালী, কিন্তু কেটলিটো একোৱে হোৱা নাছিলে, ৰংটো আনকি সলনি হোৱা নাছিলে। ঈশ্বৰে, গোটেই কোৱাৰ্টাৰটো বন্ধই আছিলে, কিন্তু ঈশ্বৰে আমাক সহায় কৰিলে। তাৰ ঈশ্বৰক ধন্যবাদ দিছোঁ। আৰু এটা সাক্ষ্য হৈছে, মই যোৱা মাহত মোৰ ডিউটিলৈ কিবা এটা প্ৰব্লেম হৈছে। মই মেডিকেলটো চাকৰি কৰোঁ আৰু তাতো ঈশ্বৰে মোক বহুত আচৰিত ধৰণে সহায় কৰি মোক সেই বিপদৰ পৰাও মোক ৰক্ষা কৰিলে। তাৰ ঈশ্বৰক ধন্যবাদ দিছোঁ। আৰু যোৱাকালিৰ এটা সাক্ষ্য আছে। মই নামঘৰলৈ যোৱা পুনৰুত্থানৰ দিনা এপ্ৰিলত আহিছিলোঁ। তাৰপিছত মই এনেই দেওবাৰ দিনটো আহিবলৈ সদায় ইচ্ছাই হয়, কিন্তু কিবা অসুবিধা থাকিলে আহিব নোৱাৰোঁ। মোৰ মনটো মানে বহুত বেয়া লাগি আছিলে। আজি আহিবলৈ মোৰ খুব মন গৈ আছিলে। আৰু মোৰ মূৰৰ কাণৰ পাছফালে এটা খুব বিষ হৈ আছিলে আজি 3 দিনমানৰ পৰা। মই সেই বিষটো, মই ঈশ্বৰৰ নামত তেল পানী লগাইছিলোঁ, কিন্তু মই ডিউটিটো মানে কৈছিলোঁ যে মোৰ পাছফালে এটা বিষ হৈ আছে কাণত। মই যদি ENT-কে কৰোঁ, ENT-ৰে এটা প্ৰব্লেম হৈ আছিলে, মই গম পাই আছোঁ, কিন্তু মই প্ৰাৰ্থনা কৰি আছিলোঁ। কালি হঠাতে সন্ধিয়া মোৰ ষ্টাফ এগৰাকী, নীৰা বাইদেউ আহিছে। বাইদেৱে মোক ফোন কৰোঁতে হঠাতে ক'লে, কাইলৈ মই নামঘৰলৈ যাম, যাবা নেকি? মই ক'লোঁ, পাৰোঁ যাবলৈ। আৰু মইতো বিচাৰি আছিলোঁ যাবলৈ, সেইকাৰণে মই পটকৈ ক'লোঁ, যাম বাইদেউ। মই ৰাস্তাত আছিলোঁ। তাৰ পৰা ঘৰত আহি যেতিয়া মই তেওঁৰ আগত ক'লোঁ যে কাইলৈ মই নামঘৰলৈ যাম, কথাটো কোৱাৰ পাছৰ লগে লগে মোৰ বিষটো তেতিয়াৰ পৰা একেবাৰে নাইকিয়া হ'ল। একেবাৰে সম্পূৰ্ণ মই সুস্থ হ'লোঁ। মোৰ দেখুৱাব লগা একো পৰিস্থিতি নাই। আৰু ঈশ্বৰক ধন্যবাদ দিছোঁ যে ঈশ্বৰে প্ৰতিটো মুহূৰ্ততে আমাৰ লগত থাকি আমাক এইদৰে সহায় কৰি আছে। সেই ঈশ্বৰৰ ওচৰত মোৰ অসংখ্য ধন্যবাদ আৰু গুৰুজনালৈ শ্ৰদ্ধা আৰু সেৱা যাচিছোঁ। প্ৰেইজ দ্য লৰ্ড।